Hello students, welcome to YouTube channel Student Care Assam. এই ভিডিওটিত আমি চাম এক পেৰ মাকে নাম 2.0 এই অনুষ্ঠান এটা আমাৰ স্কুলবিলাকত বা আমাৰ দেশত চলি আছে আৰু এই যিটো আঁচনি বা এই যিটো অনুষ্ঠান ইয়াৰ জৰিয়তে আমাৰ নিজৰ মাৰ নামত এডাল গছপুলি ৰোৱা হয় আৰু সেই গছপুলি ৰোৱা ফটো ইয়াত আপলোড কৰিব লাগে আৰু এই যিটো প্ৰগ্ৰেম চলি আছে এই প্ৰগ্ৰেমটো ইকো ক্লাব ফৰ মিছন লাইফ তোমালোকে জানা যে প্ৰত্যেক বিদ্যালয়তে একোখন ইকো ক্লাব আছে আৰু ইকো ক্লাব ফৰ মিছন লাইফ আৰু আমাৰ ভাৰতৰ শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা তাৰপিছত PM শ্ৰী এই গোটেইকেইটা অনুষ্ঠানে মিলি পেলাই এই আঁচনিখন ৰূপায়ণ কৰিছে আৰু এই আঁচনিখনৰ অধীনত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাতৃৰ নামত এজোপা গছ ৰুই পেলাই তেওঁলোকে এই পৰ্টেলত আপলোড দিব লাগে আৰু পৰ্টেলটো হৈছে ওপৰত দেখিছা ecoclubs.education.gov.in এই পৰ্টেলটো এই যিটো ইয়েলো কালাৰ পৰ্টেল মই ক্লিক কৰিছোঁ এই পৰ্টেলটোত ক্লিক কৰি তোমালোকে এই পেজটো দেখিবলৈ পাবা আৰু এই পেজটোত ইয়াত দেখিবা লিখা আছে জইন দ্য মুভমেণ্ট এক পেৰ মাকে নাম 2.0 পাৰ্টিচিপেশ্যন ফৰ্ম তো এই ফৰ্মখন ফিল আপ কৰিব লাগিব ইয়াতে দিব লাগিব ষ্টুডেণ্ট নেম তাৰপিছত মাদাৰ্ছ নেম আৰু ফাদাৰ্ছ নেম তাৰপিছত ক্লাছ কোন ক্লাছত পঢ়া এজটো কিমান জেণ্ডাৰ তাৰপিছত স্কুলৰ ইয়াত লাগিব স্কুলৰ ডাইচ কোড সকলোৱে জানা নিজৰ নিজৰ স্কুলত এটা ডাইচ কোড থাকে আৰু ডাইচ কোডটো তোমালোকে কালেক্ট কৰি পেলাই ল'ব পাৰিবা তাৰপিছত যিটো গছপুলি ৰোৱা ফটো আছে এই যেনেকৈ গছপুলি ৰোৱা ফটো আছে সেই গছপুলি ৰোৱা ফটোটো ইয়াতে চুজ ফাইল কৰি পেলাই তোমালোকে আপলোড দিব পাৰিবা তো ফৰ্মখন ফিল আপ কৰিছোঁ এনেকৈ চুজ তোমালোকে এপ্লাই ইয়াতে যিখন ছবি তোমালোকৰ মোবাইলত আছে বা লেপটপত আছে সেইখন চুজ কৰি পেলাই ইয়াতে আপলোড দিব পাৰিবা তাৰপিছত আপলোড দিয়াৰ পিছত যেতিয়া ছাবমিট কৰি দিয়াৰ পিছত এখন চাৰ্টিফিকেট ওলাই আহে চাৰ্টিফিকেটখন কেনেকৈ ওলাই মই দেখাই আছোঁ আৰু তাৰ আগতে সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ চাইছা তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত বিষয়ৰ ওপৰত ভিডিঅ' পাই থাকিবৰ কাৰণে তো এতিয়া মই তোমালোক দেখাম এইখিনি কাম কৰাৰ পিছত কেনেকৈ এখন চাৰ্টিফিকেট ওলায় তো এনেকৈ এখন চাৰ্টিফিকেট ওলাব আৰু এইখন হৈছে আমাৰ এজন ষ্টুডেণ্টৰ চাৰ্টিফিকেট তো যেতিয়া তোমালোকে ডাটাখিনি ছাবমিট কৰিবা আৰু তাৰ লগত যিখন ফটো তোমালোকে উঠিছিলা সেইখন ফটো তোমালোকে যেতিয়া ইয়াত আপলোড দিবা তেতিয়া এনেকৈ আহি যাব আৰু যিসকলে এতিয়াও গছপুলি ৰোৱা নাই এতিয়াও ইচ্ছা কৰিলে গছপুলিটো ৰুই পেলাই তোমালোকে ইয়াত ইকো ক্লাবৰ যিটো ৱেবছাইট আছে তাতে গৈ পেলাই নিজৰ ফটো গছপুলি ৰোৱা ফটো এই দেখিছেনে ল'ৰাটোৱে গছপুলি ৰোৱা ফটো কেনেকৈ দিছে তো এনেকৈ আপলোড দিব পাৰিবা আপলোড দিয়াৰ পিছত এনেকৈ এখন চাৰ্টিফিকেট পাবা য'ত তোমাৰ নিজৰ নাম থাকিব আৰু নিজৰ মাৰ নাম থাকিব যিহেতু আমি গছপুলিটো মাৰ নামত ৰুম গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা যাতে সকলো ষ্টুডেণ্টে এই কাৰ্যসূচীত জড়িত হয় তাৰ লগতে যেতিয়া আমি এডাল গছপুলি ৰুওঁ আমাৰ যদি প্ৰত্যেকজন ষ্টুডেণ্টে গছপুলি ৰুৱে তেতিয়াহ'লে ই আমাৰ পৰিৱেশত বা আমাৰ দেশৰ যিটো আমাৰ প্ৰাকৃতিক বাতাবৰণ ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব গতিকে আমি সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে পুনৰ লগ পাম অন্য এটা বিষয় লৈ পেলাই ধন্যবাদ